মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ পাঠ নং 6 দৈৰ্ঘ্যৰ বিষয়ে। কোনো এটা বস্তুৰ জোখ মাখ কৰিবলৈ দুটা পদ্ধতি ব্যৱহাৰ কৰা হয়। এটা হৈছে পৰম্পৰাগত বা অস্বীকৃত পদ্ধতি, আনটো হৈছে প্ৰামাণিক পদ্ধতি। আগতে আমি চাওঁ আহা পৰম্পৰাগত বা অস্বীকৃত পদ্ধতিটো কি। আগতে দৈৰ্ঘ্য জুখিবলৈ মানুহে শৰীৰৰ বিভিন্ন অংশ ব্যৱহাৰ কৰিছিল, যেনেকৈ হাত, আঙুলি, ভৰি ইত্যাদি। এতিয়াও আমাৰ দৈনন্দিন জীৱনত আমি বিভিন্ন বস্তুৰ দৈৰ্ঘ্য জুখিবৰ কাৰণে আমি শৰীৰৰ বিভিন্ন অংশ ব্যৱহাৰ কৰোঁ। যেনেকৈ তোমালোকে নিশ্চয় দেখিছা, শাৰীৰ দৰে দীঘল কাপোৰসমূহ জুখিবৰ কাৰণে কিলাকুটিৰ পৰা মধ্যমা আঙুলিটোলৈকে জোখ লোৱা হয় আৰু ইয়াক কিউবিক বুলি কোৱা হয়। ঠিক তেনেদৰে হস্ত বিস্তাৰৰ যোগেদিও আমি কিছুমান বস্তুৰ জোখ লওঁ, ভৰিৰ বিস্তাৰৰ যোগেদিও আমি কিছুমান জোখ লওঁ। এনেদৰে শৰীৰৰ বিভিন্ন অংশ আমি বস্তুৰ দৈৰ্ঘ্য জোখোতে ব্যৱহাৰ কৰোঁ। ইয়াৰ উপৰিও তোমালোকে বহীখনত যেতিয়া নতুন দফা এটা লিখিবলৈ আৰম্ভ কৰা, তেতিয়া কি কৰা? দুটা আঙুলি পথালিকৈ পাৰি লৈ তাৰ পাছত সেই অংশখিনি এৰি দি পাছত দফাটো নতুনকৈ লিখিবলৈ আৰম্ভ কৰা। এনেকৈ শৰীৰৰ বিভিন্ন অংশ দি বিভিন্ন বস্তুৰ দৈৰ্ঘ্য জোখা প্ৰথাটোকে কোৱা হয় পৰম্পৰাগত বা অস্বীকৃত দৈৰ্ঘ্য জোখা প্ৰথা। পৰম্পৰাগত প্ৰথাৰে জোখা কিছুমান বস্তু হৈছে যেনে চক পেঞ্চিল এডালৰ দৈৰ্ঘ্য আমি আঙুলিৰ সহায়ত জুখিব পাৰোঁ, খাৰী এখনৰ দৈৰ্ঘ্য আমি কিউবিটৰ সহায়ত জুখিব পাৰোঁ, গোল এখনৰ দৈৰ্ঘ্য বেগেটৰ সহায়ত জুখিব পাৰোঁ আৰু শ্ৰেণীকোঠাৰ দৈৰ্ঘ্য ভৰিৰে জুখিব পাৰোঁ। কিন্তু এই পদ্ধতিৰে দৈৰ্ঘ্য জুখিলে জোখ বেলেগ বেলেগ হয়, কিয়নো তোমাৰ হাতখন আৰু মোৰ হাতখন নিশ্চয় একে নহয়। মোৰ হাতখন তোমাৰ হাতখনতকৈ ডাঙৰ হ'ব, তেনেদৰে তোমাৰ বন্ধুৰ হাতখন বা তোমাৰ অভিভাৱক, তোমাৰ মা দেউতাৰ হাতখনো তোমাৰ পৰা বেলেগ হ'ব। সেয়েহে শৰীৰৰ বিভিন্ন অংগ ব্যৱহাৰ কৰি লোৱা জোখ মাখক স্বীকৃতি দিয়া নহয়। এতিয়া আমি চাওঁ আহা দৈৰ্ঘ্যৰ প্ৰামাণিক একক। আমি গম পালোঁ যে ব্যক্তিভেদে জোখ ভিন ভিন হ'ব পাৰে বাবেই অস্বীকৃত জোখ মাখ মানি লোৱা নহয়। সেয়েহে আমাক দৈৰ্ঘ্য জুখিবলৈ এটা প্ৰামাণিক এককৰ প্ৰয়োজন হয় আৰু দৈৰ্ঘ্যৰ প্ৰামাণিক এককটো হ'ল মিটাৰ। দৈৰ্ঘ্যৰ প্ৰামাণিক এককটো কি? দৈৰ্ঘ্যৰ প্ৰামাণিক এককটো হৈছে মিটাৰ। মিটাৰ হৈছে দৈৰ্ঘ্যৰ প্ৰামাণিক একক। তোমালোকে এনেকুৱা মিটাৰ স্কেলবিলাক নিশ্চয় দেখিছা আৰু এনেকুৱা মিটাৰ স্কেলৰ সহায়ত কোনো এটা বস্তুৰ দৈৰ্ঘ্য জুখিব পাৰোঁ, আমি উচ্চতা জুখিব পাৰোঁ আৰু দুটা বস্তুৰ মাজৰ দূৰত্ব জুখিব পাৰোঁ। চুটি বস্তুৰ দৈৰ্ঘ্য জুখিবৰ কাৰণে আমি মিটাৰৰ ক্ষুদ্ৰ এককসমূহ ব্যৱহাৰ কৰোঁ। এনেকুৱা মিটাৰ স্কেলবোৰ তোমালোকে লক্ষ্য কৰিলে দেখিবা যে এই মিটাৰ স্কেলসমূহত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ একক আছে, দাগ কটা আছে। ইয়াত 1, 2, 3, 4, 5, 6 এনেকৈ দাগ কাটি থোৱা আছে। আৰু 1 মিটাৰ দৈৰ্ঘ্যৰ স্কেল এডালত 1 মিটাৰ দীঘল এটা স্কেলত এনেকুৱা 100টা সৰু সৰু ভাগত ভগোৱা হয়। 1 মিটাৰ দীঘল স্কেল এডালত 100টা সৰু ভাগ থাকে আৰু প্ৰতিটো ভাগকেই আমি 1 চেণ্টিমিটাৰ বুলি কওঁ। ইয়াত 0ৰ পৰা 1লৈ এইখিনিক আমি 1 চেণ্টিমিটাৰ ক'ম আৰু 0ৰ পৰা 2লৈ আমি 2 চেণ্টিমিটাৰ ক'ম। ঠিক তেনেদৰে 3লৈ 3 চেণ্টিমিটাৰ ক'ম, 4লৈ 4 চেণ্টিমিটাৰ ক'ম। তাৰমানে প্ৰতিটো ভাগেই কি বুজাব? 1 চেণ্টিমিটাৰ বুজাব। তাৰমানে আমি কি পালোঁ? আমি পালোঁ যে 1 মিটাৰত চেণ্টিমিটাৰৰ ভাগ কেইটা থাকে? চেণ্টিমিটাৰৰ ভাগ 100টা থাকে। তাৰমানে 1 মিটাৰ মানে কিমান? 1 মিটাৰ আমি কিমান পালোঁ? 1 মিটাৰ মানে হৈছে 100 চেণ্টিমিটাৰ। 100 চেণ্টিমিটাৰ। এতিয়া আমি চাওঁ আহা মিটাৰ স্কেলৰ সহায়ত কোনো এটা বস্তুৰ দৈৰ্ঘ্য কিদৰে জুখিব পাৰি। তোমালোকৰ গণিতৰ কিতাপখনেই ধৰি লোৱা। এই গণিতৰ কিতাপখনৰ দৈৰ্ঘ্য মিটাৰ স্কেলৰ সহায়ত কেনেকৈ জুখিবা? ইয়াৰ বাবে তোমালোকে কি কৰিবা? গণিতৰ কিতাপখনৰ এটা মূৰ স্কেল কাটৰ 0 দাগ কটা ঘৰটোৰ লগত মিলাই ল'বা।
কিতাপখন তোমালোকে থিয় কৰি ৰাখিবা আৰু শূন্য দাগ কটা অংশটোৰ লগত মিলোৱাৰ পাছত তোমালোকে দেখিবা এই কিতাপখনৰ আনটো মূৰ ক'ত লগ লাগিছে। কিতাপখনৰ আনটো মূৰ স্কেল পাতৰ কোনটো দাগত লগ লাগিছে, কোনটো দাগত চুইছে সেইটো তোমালোকে লক্ষ্য কৰিবা। আৰু এইটোও হ'ব তোমালোকৰ কিতাপখনৰ দৈৰ্ঘ্য। ইয়াত শূন্য দাগৰ লগত মিলোৱাৰ পাছত এইটো আহি ইয়াত ২৭ত লগ লাগিছে, তাৰমানে এইটো হ'ব ২৭ চেণ্টিমিটাৰ। ঠিক তেনেদৰে এই ডাষ্টাৰডালৰ দৈৰ্ঘ্য আমি জুখিব পাৰোঁ। ইয়াৰ কাৰণেও তোমালোকে কি কৰিবা যে স্কেল পাতৰ শূন্য দাগ কটা মূৰটো আমি ডাষ্টাৰটোৰ এটা মূৰৰ লগত লগ লগাই দিম আৰু আমি চাম যে ডাষ্টাৰটোৰ আনটো মূৰ স্কেল পাতৰ কোনটো দাগত লগ লাগিছে, কোনটো দাগ চুইছে, আৰু সেইটো হ'ব এই ডাষ্টাৰডালৰ দৈৰ্ঘ্য। আৰু ইয়াত লগ খাইছে ১৫ দাগটোত ডাষ্টাৰডালৰ আনটো মূৰ চুইছে, গতিকে ডাষ্টাৰডালৰ দৈৰ্ঘ্য হ'ব ১৫ চেণ্টিমিটাৰ। ঠিক তেনেদৰে তোমালোকৰ কলমটোৰ দৈৰ্ঘ্য তোমালোকে জুখিব পাৰা। আৰু ইয়াৰ কাৰণে তোমালোকে কি কৰিবা যে কলমৰ এটা মূৰ তোমালোকে স্কেল পাতৰ শূন্য দাগ কটা অংশটোৰ লগত মিলাই ল'বা আৰু তললৈ গৈ তোমালোকে চাবা যে কলমটোৰ আনটো মূৰ স্কেলডালৰ কোনটো দাগ চুইছে, সেইটো হ'ব কলমটোৰ দৈৰ্ঘ্য। ঠিক তেনেদৰে তোমালোকৰ পেঞ্চিলডালৰ দৈৰ্ঘ্য তোমালোকে উলিয়াব পাৰিবা, ৰবৰডালৰ দৈৰ্ঘ্য জুখি চাবা। ঠিক তেনেদৰে তোমালোকৰ পাঠ্যপুথিত কিছুমান ক্ৰিয়াকলাপ দিয়া আছে, যেনেকৈ কলমটোৰ দৈৰ্ঘ্য, তোমালোকৰ ৰবৰডালৰ দৈৰ্ঘ্য, তোমাৰ ক্লিপটোৰ দৈৰ্ঘ্য, তোমাৰ ফণীখনৰ দৈৰ্ঘ্য আৰু চকডালৰ দৈৰ্ঘ্য তোমালোকক জুখি উলিয়াব দিছে। তোমালোকৰ কিতাপখনত আনটো ক্ৰিয়াকলাপ দিয়া আছে যে ছবি চাই বিভিন্ন ৰঙৰ ফিটাবোৰ কিমান দীঘল কাষৰ খালী ঘৰত লিখোঁ আহা। ইয়াত প্ৰথম নীলা ৰংটো আছে 0 দাগৰ পৰা, এইটো কিমান চেণ্টিমিটাৰ গৈছে, 4 চেণ্টিমিটাৰ গৈছে, তাৰমানে 4টা ঘৰ পাৰ হৈছে, তাৰমানে এইটো হ'ব 4 চেণ্টিমিটাৰ। দ্বিতীয় ৰংটো 0ৰ পৰা 5টা ঘৰ গৈছে, তাৰমানে এইটো কিমান হ'ব, এইটো হ'ব 5 চেণ্টিমিটাৰ। তৃতীয় ৰংটো 0ৰ পৰা 7টা ঘৰ গৈছে, তাৰমানে এইটো হ'ব কি 7 চেণ্টিমিটাৰ। আৰু শেষৰ ৰংটো 0ৰ পৰা 8টা ঘৰ গৈছে, তাৰমানে এইটো হ'ব 8 চেণ্টিমিটাৰ। ইয়াৰ লগতে ইয়াত কিছুমান পাতৰ ছবি দিয়া আছে আৰু তোমালোকক পাতবোৰৰ দিশ জুখিবলৈ দিছে। আৰু এই পাতবোৰৰ দিশ জুখোতেও তোমালোকে কি কৰিবা, পাতৰ এটা মূৰ স্কেলডালৰ 0 দাগৰ লগত মিলাই ল'বা আৰু আনটো মূৰ স্কেলডালৰ কোনটো দাগত লগ লাগিছে সেইটো লক্ষ্য কৰিবা আৰু সেই দাগ নম্বৰটো তোমালোকে টুকি ৰাখিবা। মিটাৰ স্কেলৰ সহায়ত কোনো বস্তুৰ দৈৰ্ঘ্য কেনেকৈ জুখিব লাগে তোমালোকে বুজি পাইছা নিশ্চয়। এতিয়া আমি কি পাইছিলোঁ যে এটা মিটাৰ স্কেলক 100টা সৰু সৰু অংশত ভাগ কৰা হয় আৰু প্ৰতিটো ভাগকেই আমি চেণ্টিমিটাৰ বুলি কওঁ। তাৰমানে 1 মিটাৰ মানে হৈছে কিমান, 100 চেণ্টিমিটাৰ। আমি পালোঁ যে 1 মিটাৰ মানে 100 চেণ্টিমিটাৰ। 1 মিটাৰ মানে 100 চেণ্টিমিটাৰ হয়, তেনেহ'লে 2 মিটাৰ মানে কিমান হ'ব, 2 মিটাৰ মানে কিমান হ'ব। 1 মিটাৰৰ দীঘল স্কেলডালত আমি চেণ্টিমিটাৰৰ কেইটা ভাগ পাওঁ, 100টা ভাগ পাওঁ। তেনেহ'লে 2 মিটাৰৰ দীঘল স্কেলডালত আমি চেণ্টিমিটাৰৰ কেইটা ভাগ পাম, নিশ্চয় আমি 200টা ভাগ পাম। তাৰমানে 2 মিটাৰ মানে কিমান হ'ব, 200 চেণ্টিমিটাৰ। ঠিক তেনেদৰে 3 মিটাৰ মানে আমি কিমান পাম, 3 মিটাৰ মানে আমি পাম 300 চেণ্টিমিটাৰ। ঠিক তেনেদৰে 5 মিটাৰ মানে আমি কিমান পাম আমি, 5 মিটাৰ মানে 500 চেণ্টিমিটাৰ। ঠিক তেনেদৰে যদি আমি লিখোঁ যে 4 মিটাৰ 50 চেণ্টিমিটাৰ, তেনেহ'লে আমি কি পাম, 4 মিটাৰ মানে আমি কিমান পাম, 4 মিটাৰ মানে আমি পাম 400 চেণ্টিমিটাৰ। আৰু লগতে আৰু কিমান আছে, আৰু লগতে আছে 50 চেণ্টিমিটাৰ। মুঠ আমি কিমান পাম, 400
450 সেণ্টিমিটাৰ 450 সেণ্টিমিটাৰ ঠিক তেনেদৰে 6 মিটাৰ 70 সেণ্টিমিটাৰ এইটোক সেণ্টিমিটাৰত লিখিলে আমি কি পাম আমি পাম 6 মিটাৰত কিমান পাম আমি 6 মিটাৰত পাম 600 সেণ্টিমিটাৰ আৰু লগতে কিমান আছে 70 সেণ্টিমিটাৰ মানে মুঠ আমি কিমান পাম 670 সেণ্টিমিটাৰ 670 সেণ্টিমিটাৰ মিটাৰত কিদৰে আমি সেণ্টিমিটাৰত লিখিলোঁ তোমালোকে বুজি পাইছা নিশ্চয় নে আজি আমি পাঠটোৰ পৰা কি শিকিলোঁ আমি শিকিলোঁ যে কোনো এটা বস্তু জোখ মাখ কৰিবলৈ আমি দুটা পদ্ধতি ব্যৱহাৰ কৰোঁ এটা হৈছে অস্বীকৃত বা পৰম্পৰাগত পদ্ধতি আনটো হৈছে প্ৰামাণিক পদ্ধতি যে মিটাৰ স্কেলৰ সহায়ত কিদৰে বস্তু এটাৰ দৈৰ্ঘ্য জুখিব পাৰি ইয়াৰ লগতে আমি পালোঁ যে এটা মিটাৰ স্কেলত 100টা সৰু সৰু ভাগ থাকে আৰু প্ৰতিটো ভাগকে সেণ্টিমিটাৰ বুলি কোৱা হয় আৰু লগতে পালোঁ যে 1 মিটাৰ মানে হৈছে 100 সেণ্টিমিটাৰ আৰু শেষত আমি শিকিলোঁ মিটাৰত কেনেকৈ সেণ্টিমিটাৰত লিখিব পাৰি